ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে। এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকবিলাক অসমত থকা জনজাতিসকলৰ মাটি, জাতি, তেওঁলোকৰ সংস্কৃতি, তেওঁলোকক সুৰক্ষাৰ কাৰণে চৰকাৰে প্ৰদান কৰিছিল। কিন্তু অসম চৰকাৰে অতি অন্যায়ভাৱে, অতি দৃষ্টিকটুভাৱে ট্ৰাইবেল বেল্টবিলাক আজি ধ্বংসৰ কাৰণে উঠিবই লাগিছে। ই এক দুৰ্ভাগ্যজনক কথা, ই এক ভয়ানক কথা। ঠিক তেনেধৰণে 13 মাৰ্চত তিনিচুকীয়া জিলাৰ মাৰ্ঘেটাত তিৰাপ ট্ৰাইবেল বেল্ট, চদিয়া ট্ৰাইবেল বেল্ট গঠন কৰা হৈছিল। এই অঞ্চলটোত চিংফো, টাংচা, চেমা, টাইফাকে, খামতি, খাময়াং, মেচকছাৰী আদিকে বহু জনজাতি বসবাস কৰা এটা বৃহৎ অঞ্চল। এই জনজাতিসকলক ভাৰতীয় সংবিধানৰ আধাৰত দীৰ্ঘদিনৰ পৰা দাবী জনাই অহা হৈছে যে তেওঁলোকক তিৰাপ স্বায়ত্ব শাসন দাবী কৰিব লাগে, কিন্তু চৰকাৰে আজি কৰা নাই। আমি বাৰম্বাৰ চৰকাৰক তিৰাপ স্বায়ত্ব শাসিত জিলা পৰিষদ দাবী সমিতিৰ তৰফৰ পৰা স্মাৰকপত্ৰ দি বিভিন্ন গণ অন্বেষণৰ যোগেদি, গণমাধ্যমৰ যোগেদি আমি দাবী জনাই আহিছোঁ। ঠিক তেনেধৰণে যোৱা বছৰ মাৰ্ঘেৰিটাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে তিৰাপত থকা জনজাতিসকললৈ স্বায়ত্ব শাসন প্ৰদান কৰা হ'ব। কিন্তু আজি তেখেতে মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পাছতো তিৰাপত অঞ্চলৰ জনজাতিসকলক স্বায়ত্ব শাসন প্ৰদানৰ কোনো ব্যৱস্থা নকৰিলে। তাৰমানে কোনো আন্তৰিক সদিচ্ছাটো নাই। আমি গম পালোঁ বিজেপি চৰকাৰৰ এই মিথ্যাচাৰ, এই প্ৰবঞ্চনাক আমি ধিক্কাৰ জনাইছোঁ। লগতে আমি অসমত থকা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ সুৰক্ষাৰ কাৰণে আমি মাত মাতি আহিছোঁ। এইটো থাকিব লাগিব। ট্ৰাইবেল বেল্ট থাকিলেহে অসম থাকিব, নহ'লে অসম আজি ধ্বংস। অসমৰ মাটি সুৰক্ষা কৰিবলৈ কোনো আজি উপায় নাই। অসম আজি বহিৰাগতৰ কবলত। আমি এখন নটিফিকেশ্যন আপোনালোকক দেখাইছোঁ যে অসম চৰকাৰৰ ৰেভিনিউ ডিজাষ্টাৰ মেনেজমেণ্ট ছাৰ্ভে, গভৰ্ণমেণ্ট অফ আছাম, ছাৰ্ভে এণ্ড ছেটেলমেণ্ট ব্ৰাঞ্চ, আছাম ছেক্ৰেটেৰিয়েট দিছপুৰৰ পৰা এখন নটিফিকেশ্যন আহিছে বাই দ্য গভৰ্ণৰ। এইটো দিছপুৰ 5 মাৰ্চ 2024। তো ইয়াত লিখিছে, ইন দ্য এক্সাৰচাইজ অফ দ্য পাৱাৰ্ছ কনফাৰ্ড by the subsection 2, the section of 160 of the chapter 10 of Assam Land and Revenue Regulation 1886 as amended by the Governor of Assam is pleased to include Ahom, Koch Rajbangshi and Khurkha communities in the list of protected classes of the persons in the Balipara tribal belt who have been occupying the land prior to 2011 চনলৈকে যিসকল আহোম, কোচ ৰাজবংশী আৰু খুৰখা সম্প্ৰদায়ৰ লোকে বসবাস কৰি আছিল, তেওঁলোকক মাটি পট্টা দিয়া হ'ব। এইটো কেনেকুৱা ধৰণৰ কথা? এইটো আজি চদিয়া বেল্টত কৰিলে অসম চৰকাৰৰ কেবিনেটখনে আজিকালি তেওঁলোকে ভোট বেংকৰ স্বাৰ্থত অসমৰ জাতি জনগোষ্ঠীক সংঘাত সৃষ্টি কৰা, যিটো 7 পৰীক্ষা ঐক্য সংহতি সংঘাত সৃষ্টি কৰি তেওঁলোকে শাসনৰ গাদীত থাকিবৰ কাৰণে যিটো সস্তীয়া মুনাফা, সস্তীয়া ৰণকৌশল কৰিছে, তাক আমি ধিক্কাৰ জনাইছোঁ। সেইমতে কালি পৰহিলে তিৰাপ ট্ৰাইবেল বেল্ট, যিটো মাৰ্ঘেৰিটাৰ তিনিচুকীয়া জিলাৰ অসমৰ পূব প্ৰান্তৰ তিৰাপ ট্ৰাইবেল বেল্টত অসমৰ ঐতিহ্যমণ্ডিত এটা ট্ৰাইবেল বেল্ট, যিটো ব্ৰিটিছৰ দিনত যিটো APO আছিল, এছিষ্টেণ্ট পলিটিকেল অফিচাৰ আছিল, সেই পষ্টটোক AGP চৰকাৰৰ দিনত ডিমলিছ কৰা হ'ল। আৰু বৰ্তমান এই পৰিৱৰ্তনৰ নামত ক্ষমতা লোৱা এই বিজেপি চৰকাৰখনে সদিয়াত যেনেকুৱা ধৰণৰ এক্সাম্পল হ'ল, আজি বালিপুৰত যেনেকুৱা ধৰণৰ আজি উদাহৰণ দাঙি ধৰিছে জনজাতিৰ বিৰোধী চৰিত্ৰ, ঠিক তেনেধৰণে কাইলৈ পৰহিলে তিৰাপ বেল্টত অতি শীঘ্ৰেই ইয়াত ভূমিপুত্ৰসকলক অধিকাৰ ন্যস্ত কৰি পেলাই ট্ৰাইবেল বেল্টক ভংগ কৰিবৰ কাৰণে বা ধ্বংস কৰিবৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰিছে। তাৰ কাৰণে মই আহ্বান জনাইছোঁ আজি তিৰাপ স্বায়ত্ব শাসিত জিলা পৰিষদ দাবী সমিতিৰ তৰফৰ পৰা এই অঞ্চলৰ চিংফো, এই অঞ্চলৰ টাংচা,
এই অঞ্চলৰ শ্যামা, এই অঞ্চলৰ টাই থাকে, খামটি, খাময়াং, মেচ কছাৰী, মিচিং, বড়ো, সোণোৱাল কছাৰী সকলোকে জাতীয় সংগঠনক আহ্বান জনাইছে যে সকলোৱে ঐক্যবদ্ধভাৱে মিলি ওলাই আহক, প্ৰতিবাদ সাব্যস্ত কৰক আৰু চৰকাৰৰ এনেকুৱা জনবিৰোধী নীতি, এনেকুৱা জনজাতীয় বিৰোধী, অসম ধ্বংসৰ বিৰোধী কাৰ্যসূচীৰ কাৰণে সকলোৱে ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰাৰ প্ৰয়োজন আহি পৰিছে। আৰু এইখিনি আমি কৈছোঁ, আমি আমাৰ গণতান্ত্ৰিক আন্দোলন শান্তিপূৰ্ণভাৱে আমি আগবঢ়াই যাম। এই ক্ষেত্ৰত চৰকাৰে আজি অসম বা দেশখনত যোৱা 2 দেশৰ পৰা কা বলবৎ কৰিছে, কিন্তু কাক আমি নামানি কৈছোঁ, কাৰণ কাই হয়তো এই এলেকাটো ইনাৰলাইন পাৰ্মিট এলেকাৰ হয়, ILP এলেকা হয়। ILP এলেকা হ'লেও তেওঁলোকে হয়তো এই আইনখনে আমাক ক্ষতি কৰিব। গতিকে সুপ্ৰিম কোৰ্টৰ যি আইন, সুপ্ৰিম কোৰ্টে যি ৰায়দান দিব, মহামান্য উচ্চতম ন্যায়ালয়ৰ যিটো ৰায়দানক আমি সন্মান জনাই আমি কাখন যাতে বাতিল হয় তাৰ কামনা কৰিছোঁ। ছাত্ৰ সন্থাই প্ৰথমৰ পৰা কৈ আহিছোঁ, যেতিয়া 2019 চনত কাখনৰ কথা ওলাইছিলে তেতিয়া আমি সৰ্বাত্মকভাৱে আমি সদৌ অসম মেচ কছাৰী ছাত্ৰ সন্থাৰ কাৰ বিপক্ষে আমি আন্দোলন কৰিছিলোঁ যে কাখন অসমত বলবৎ হোৱাৰ লগে লগে বা এতিয়া ভাৰত চৰকাৰে কাখন আইনৰূপে তেওঁলোকে যিহেতু বলবৎ কৰিয়ে দিলে, গতিকে আমি সদৌ অসম মেচ কছাৰী ছাত্ৰ সন্থাই কৈছোঁ যে কাখন অসমত বলবৎ হোৱাৰ লগে লগে অসমৰ ভাষা সংস্কৃতিৰ ওপৰত প্ৰথমতে প্ৰভাৱ পৰিব। অসমত যিসকল খিলঞ্জীয়া জনজাতি লোক আছে, এই জনজাতি লোকসকলৰ কাৰণে কাখন অতিকৈ মাৰাত্মক এটা বিষয় হৈ পৰিছে। কাৰণ কেলৈ অসমত যিসকল জনজাতি আছে, এই জনজাতিসকল এতিয়াৰ নহয়, পূৰ্বৰ পৰা ইয়াতে বসবাস কৰা খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি। আজি তাৰিখত যায় যে ইউনেস্কোৰ যিটো আপোনাৰ ৰাষ্ট্ৰসংঘৰ যিটো এটা ৰিপৰ্ট, এই ৰিপৰ্ট মতে খিলঞ্জীয়া জনজাতিসকল প্ৰত্যেক মাহতে একোটাকৈ খিলঞ্জীয়া লোকসকলৰ ভাষা সংস্কৃতিৰ ওপৰত প্ৰভাৱ পৰি তেওঁলোক হেৰুৱাই পেলাইছে। তেনে ক্ষেত্ৰত যদি অবৈধ বাংলাদেশী এই ভাৰত চৰকাৰে কাখনৰ যোগেদি যদি আনি কেনে হিন্দু শৰণাৰ্থীসকলক আনে যদি, তেনেহ'লে অসমৰ যিসকল খিলঞ্জীয়া জনজাতি, এই জনজাতিসকলক নিষেধ কৰাৰ এক পৰিকল্পনা বুলি আমি অসম চৰকাৰক ক'বলৈ বিচাৰিছোঁ। গতিকে আমি অসম চৰকাৰক এটাই অনুৰোধ কৰিম এই মঞ্চৰ যোগেদি যে অসম চৰকাৰখনে যি জাতি মাটি ভেটিৰ কথা কয়, খিলঞ্জীয়া ভূমিপুত্ৰৰ কথা কয়, এই খিলঞ্জীয়া ভূমিপুত্ৰৰ কাৰণে অসম চৰকাৰখনে কাখন আনিব বিচাৰিছে নেকি? যি কাখন অসমৰ খিলঞ্জীয়া লোকসকলৰ কাৰণে অতিকৈ মাৰাত্মক এক বিষয়, এক বেমাৰ বুলি আমি ক'বলৈ বিচাৰিছোঁ। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে আপুনি যদি খিলঞ্জীয়াৰ লগত আছে, খিলঞ্জীয়া ভূমিপুত্ৰৰ কথা যদি আপুনি ভাবে, তেনেহ'লে অতি শীঘ্ৰে আপুনি এই কাখন অসমত নামানক। আৰু ইতিমধ্যে অসমৰ জনসাধাৰণে কৈ পাইছে যে অসমৰ ভাৰতীয় লোকসকলৰ লগত অসমৰ লোকসকলৰ এটা স্পষ্ট ইংগিত আছে যে ভাৰতৰ অন্য ৰাজ্যসমূহে কৈছে যে কাখন আনক, কিন্তু কাখন কিছু ঠাইতে আমি আমাৰ হিন্দু শৰণাৰ্থীসকলক সংস্থাপন দিম। কিন্তু আমি অসমে কৈছোঁ যে আমি অসমে এনেকুৱা এখন ৰাজ্য, যিখন ৰাজ্যই আমি কৈছোঁ যে কাখন কোনো কাৰণতে অসমৰ ক'তো যাতে অবৈধ বাংলাদেশী সোমাব নোৱাৰে। আৰু আমি অতিকৈ আচৰিত হৈছোঁ, এইটো কাৰণে আচৰিত হৈছোঁ, অসম চৰকাৰে BTADত কাখন বলবৎ হ'বলৈ নিদিয়ে, ডিমা হাছাওত কাখন বলবৎ হ'ব নিদিয়ে, কাৰ্বি আংলঙত বা কাখন বলবৎ হ'ব নিদিয়ে, অথচ কিন্তু অসমৰ আন অঞ্চলত কাখন বলবৎ হ'ব বিচাৰিছে। এতিয়া জনজাতীয় লোকসকল BTADত অকল সুৰক্ষিত হৈ আছে নেকি? কাৰ্বি আংলঙত অকল সুৰক্ষিত হৈ আছে নেকি? অসমত 23টা জনজাতি সংবিধানভাৱে স্বীকৃতিপ্ৰাপ্ত জনজাতি আছে। এই জনজাতিসকলৰ ভিতৰত 14টা জনজাতি পাহাৰত বসবাস কৰা জনজাতি, তাৰে ভৈয়ামত বসবাস কৰা 9টা জনজাতি আছে। এই 9টা জনজাতিৰ কথা অসম চৰকাৰখনে ভবা নাই নেকি? এই কাখনৰ যোগেদি অসমত বসবাস কৰে এই 9টা জনজাতিৰ ভিতৰত মিচিংসকল পৰে, মেছসকল পৰে, সোণোৱালসকল পৰে, বড়োসকল পৰে, ৰাভাসকল পৰে, তিৱাসকল পৰে, গাৰোসকল পৰে, লগতে দেউৰীসকল পৰে। এই জনজাতিৰ লোকসকল ক'ত থাকিব? আজি এই জনজাতিৰ লোকসকলৰ ভাষা সংস্কৃতিৰ ওপৰত প্ৰথমতে নিষেধ হ'বলৈ ধৰিছে, যি কাৰণত চৰকাৰখনে জনজাতীয় লোকসকলৰ কাৰণে ভাবিব লাগিছিলে। সেই সময়ত কিন্তু চৰকাৰখনে তেওঁলোকৰ ৰাজনৈতিক পলিটিকেল এজেণ্ডাৰ ওপৰত গুৰুত্ব দি আছে। যি সময়ত চৰকাৰখনে জনজাতীয় লোকসকলৰ অট'নমাছ কাউন্সিলৰ কথা ভাবিব লাগিছিলে, সেই সময়ত কিন্তু জনজাতীয় অন্য লোকসকলক সুৰক্ষিত কৰাৰ ওপৰতে গুৰুত্ব দি আছে। গতিকে আমি ইয়াৰ যোগেদি আপোনালোকৰ যোগেদি আমি স্পষ্ট ক'ব বিচাৰিছোঁ যে কোনো কাৰণতে আমি সদৌ অসম মেচ কছাৰী ছাত্ৰ সন্থাই কা নামানো, আৰু কা যেতিয়া বলবৎ হ'ব আমি গণতান্ত্ৰিকভাৱে আমি যি আন্দোলন, এই আন্দোলন কৰি যাম। এক দীৰ্ঘদিনীয়া এক সমস্যা তিৰাপবাসীয়ে তিৰাপ অট'নমাছ কাউন্সিলৰ কাৰণে তেওঁলোকে অহৰহভাৱে আন্দোলন কৰিছে। আপোনালোকে দেখিব পাৰিছে যে প্ৰসন্ন তুৰুং, যি তিৰাপ অট'নমাছ কাউন্সিলৰ কাৰণে দাবীদাৰ মুখ্য ভূমিকা পালন কৰি আছিল, তেওঁ আজি কিন্তু তিৰাপ অট'নমাছৰ কাৰণে তেওঁ নিজৰ পৰিয়াল শেষ কৰি পেলালেগৈ। তেওঁৰ আজি তাৰিখতো তেওঁ সুমূৰ্ত নাই। গতিকে আমি অসম চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ, 2019 চনত অমিত শ্বাহে যেতিয়া তিৰাপলৈ আহিছিল, তিৰাপলৈ আহোঁতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অমিত শ্বাহে কৈছে তিৰাপ অট'নমাছ কাউন্সিল অতি শীঘ্ৰে ঘোষণা কৰা হ'ব। কিন্তু আমি চৰকাৰখনক অনুৰোধ কৰিছোঁ যে অতি শীঘ্ৰে তিৰাপত বসবাস কৰা জনজাতীয় লোকসকলক তিৰাপ অট'নমাছ কাউন্সিল প্ৰদান কৰক, আৰু তিৰাপ ট্ৰাইবেল বেল্টখন সুৰক্ষিত কৰি ৰাখক।
কাৰণ কেলৈ ইতিমধ্যে দেখিছে যে অবৈধ বাংলাদেশী যিসকল নাম মাত্ৰ তেওঁলোকৰ ক'ৰ পৰা আহিছে কি আহিছে আমি নাজানো, কিন্তু তেওঁলোকে আহি কেনে টিৰাপ ট্ৰাইবেল বেল্টত থাকিবলৈ লৈছে। তেওঁলোকে টিৰাপ ট্ৰাইবেল বেল্টখন ইতিমধ্যে শেষ কৰি পেলাইছেগৈ। ট্ৰাইবেল বেল্টৰ মাটিৰ পৰা আদি কৰি সকলো ক্ষেত্ৰতে বায়ু পানীৰ ক্ষেত্ৰতে তেওঁলোকৰ ভূমিকা দেখিবলৈ পোৱা গৈছে। গতিকে আমি চৰকাৰখনক অনুৰোধ কৰিছোঁ যে অতি শীঘ্ৰে টিৰাপ ট্ৰাইবেল বেল্ট গঠন কৰক আৰু টিৰাপৰ যিসকল ইয়াৰ স্থানীয় বাসিন্দা জনজাতীয় লোকসকলক তেওঁলোকৰ ভাষা সংস্কৃতিৰ ওপৰত ধৰ্মৰ ওপৰত তেওঁলোকক সংৰক্ষিত কৰি ৰাখক বুলি আমি ক'ব বিচাৰোঁ।